প্ৰতিবাদ হোৱাৰ সত্ত্বেও আজি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আবাল বৃদ্ধ বনিতা বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনৰ প্ৰতিবাদ সত্ত্বেও এইখন বিজেপি নেতৃত্বাধীন চৰকাৰে এই জাতিধ্বংসী আইনখন গৃহীত কৰিবৰ কাৰণে যি প্ৰচেষ্টা হাতত লৈছে এই কাৰ্যক আমি পুনৰবাৰ ধিক্কাৰ দিছো, গৰিহণা দিছো আৰু আমি সকীয়াই দিব বিচাৰিছো। জয় জয়তে আপোনালোক সকলোলৈ আমি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰৰ ফালৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। নাগৰিকতা সংশোধনী বিধেয়কৰ প্ৰতিবাদ জনাই আহিছোঁ আৰু এই প্ৰতিবাদৰ আওকাণ কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ বাৰে বাৰে আমাক কৈছে যে কোনো কাৰণতে আমি নাগৰিকতা সংশোধনী আইনখন বাতিল নকৰোঁ। তেখেতলোকে এইটোৱে বুজাইছে যে অসমৰ জাতিৰ মাটিৰ ভেটিৰ কথা কৈ যি আমাক মিঠাচাৰ কৰি তেখেতলোকে শাসনৰ গাদীত বহিলে আৰু সেই কথাৰে অসমৰ স্বাভিমান অসমৰ সদায় সংগ্ৰামী সতীৰ্থসকল তথা উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকল, আপোনালোকক বিশেষ ক'বলগীয়া মোৰ ফালৰ পৰা নাই। যিহেতু ক'লোঁ, আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোক সকলোলৈকে চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী আবেদন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2016 বাতিলৰ দাবীত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিকে যিজন মানুহক আমি অসমৰ মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ, সেই লোকজন এটা সময়ত যেতিয়া সদৌ অসম ছাত্ৰ সভা কৰিছিল, তাৰ পাছত তেওঁ যেতিয়া পিছে বহুদিন ঘূৰিছিলোঁ আৰু আমিও এটা সময়ত সংগঠন কৰিছিলোঁ। তেওঁক লগত আমি যেতিয়া ঘূৰি ফুৰিছিলোঁ, সেই মুহূৰ্তত অসমৰ আমি বিভিন্ন প্ৰান্তলৈ তেওঁৰ লগত গৈছিলোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ সভা সমিতিসমূহত তেওঁৰ মুখৰ পৰা আমি এটা
আঞ্চলিক ছাত্ৰ সন্থাই ল'ৰাৰজা সৰ্বানন্দ সোণোৱাল আৰু জাতিদ্ৰোহী ৰঞ্জিত দাসৰ আজি প্ৰতিকৃতি দাহ কৰিছে মৰাণৰ মাজমজিয়াত আৰু এই প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ তেওঁলোকে অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল কৰক তাৰ লগে লগে ৰঞ্জিত দাস আৰু সৰ্বানন্দ সোণোৱালে যি ধৃষ্টতা প্ৰদৰ্শন কৰিছে অসমীয়াৰ গৰ্ব অসমীয়া অহংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাৰ ওপৰত তেওঁলোকে যি বহি থ'বলৈ সাহস কৰিছে গতিকে আমি এই প্ৰতিকৃতি দাহ কাৰ্যসূচীৰ জৰিয়তে আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ অনাগত দিনত তেওঁলোকে এনেধৰণৰ ৰাজনীতি পৰিহাৰ কৰক নহ'লে অসম আৰু অসমীয়াই চিৰদিনৰ কাৰণে অনাদি অনন্তকালৰ কাৰণে তেওঁলোকক ইয়াৰ পৰা খেদি পঠিয়াবলৈ বাধ্য হ'ব অসমবাসীয়ে সমগ্ৰ অসমবাসীয়ে অসম চুক্তিত নস্যাৎ কৰিছে আৰু 855জন শ্বহীদৰ বিনিময়ত চুক্তি হোৱা ঐতিহাসিক অসম চুক্তিৰ মূল দফা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আপোনালোকে সকলোৱে মানি লৈছেনে লোৱা নাই যদি সকলো 1971 চনটো সমগ্ৰ যি ষড়যন্ত্ৰ তেওঁলোকে ৰচনা কৰিছে সেই ষড়যন্ত্ৰক আমি যিকোনো ভগৱানে উঠিয়াব লাগিব আমি সাৱধান কৰি দিছোঁ আজি এই প্ৰতিবাদী সমদলৰ পৰা কেন্দ্ৰীয় চৰকাৰক সাৱধান কৰি দিছোঁ অসম চৰকাৰক বিশেষকৈ আমি নিজকে ভূমিপুত্ৰ বুলি কোৱা বিভিন্ন মঞ্চত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতক আমি ধিক্কাৰ দিছোঁ তেখেতে অসমীয়াৰ যুৱকক আজি দিল্লীত কামত হ'বলৈ বাধ্য কৰালে আৰু ৰাজনীতি দালাল হেমন্ত বিশ্ব শৰ্মাক আমি হত্যা দিছোঁ আপোনাৰ মতে এই সন্তোষজনকে জাতি বৰ্ণ ভাষা ধৰ্মৰ লোকসকল সকলোৱে একগোট হৈ কিন্তু ইয়াত জীয়াই থাকিব আপোনাৰ নিচিনা উন্নয়ন আমাক নালাগে আমাক লাগে স্বৰ্গদেউ চুকাফা জীৱৰ অসম আমাক লাগে জ্যোতি বিষ্ণু অসম আমাক লাগে শংকৰাজানৰ যি হাতান্ত ঐক্য সেই ঐক্যক লাগে তেওঁলোকে যি উন্নয়নৰ কথা কৈ অসমখন সদায় সংগ্ৰামী সতীৰ্থসকল তথা উপস্থিত বিভিন্ন প্ৰান্তৰ পৰা বয়োজ্যেষ্ঠ ব্যক্তিসকল আপোনালোকক বিশেষ ক'বলগীয়া মোৰ ফালৰ পৰা নাই যিহেতু ক'লোঁ আজি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে আপোনালোক সকলোলৈকে চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী আবেদন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন 2016 বাতিলৰ দাবীত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিকে